তিনিচুকীয়াৰ গেট চাৰিআলিত থকা ইণ্ডিয়ান বেংকত ৭৯তম স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন সমান্তৰালকৈ ইণ্ডিয়ান বেংকৰ ১১৯তম ফাউণ্ডেশ্যন দিৱস উদযাপন আজি সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিছে ৭৯তম স্বাধীনতা দিৱস ব্যতিক্ৰম নহয় তিনিচুকীয়াতো তিনিচুকীয়াৰ বিভিন্ন স্থানত উদযাপন কৰিছে ৭৯তম স্বাধীনতা দিৱস তিনিচুকীয়াৰ সমীপত থকা গেট চাৰিআলিত থকা ইণ্ডিয়ান বেংকৰ ৭৯তম স্বাধীনতা দিৱস উদযাপন কৰে সমান্তৰালকৈ ১১৯তম ফাউণ্ডেশ্যন দিৱসও উদযাপন কৰে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে উক্ত বেংকৰ উচ্চপদস্থ বিষয়াই লগতে ফাউণ্ডেশ্যন দিৱসৰ উপলক্ষে এটা কেক কটা হয় উপস্থিত সকলোৰে মাজত পাৰ ভঙা উৎসাহ উদ্দীপনা পৰিলক্ষিত হয় বেংকৰ বিভিন্ন আঁচনি সম্পৰ্কে অৱগত কৰে উপস্থিত ৰাইজক বেংকৰ বিষয়ববীয়াই উল্লেখযোগ্য যে বেংকৰ ফাউণ্ডেশ্যন ডে উপলক্ষে বিভিন্ন কাৰ্যসূচী হাতত লয় স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে আত্মসহায়ক গোটসমূহক স্বাধীনতা দিৱস আৰু বেংকৰ ফাউণ্ডেশ্যন ডে উপলক্ষে এজোপাকৈ গছপুলি দি সন্মান যাচে বেংকৰ বিভিন্ন আঁচনিৰ সুবিধা জনসাধাৰণে লয় তাৰ বাবে বেংকৰ কৰ্তৃপক্ষই সকলোকে আহ্বান জনায় আজিৰ কাৰ্যসূচীত উপস্থিত থাকে বেংকৰ সিনিয়ৰ মেনেজাৰ পাপু কুমাৰ গুপ্তা ডিজিএম অমিশ চাকমা বেংকৰ বিষয়ববীয়া প্ৰাক্তন বিধায়ক ৰাজেন্দ্ৰ প্ৰসাদ তেওঁৰ সহধৰ্মিনী স্থানীয় ৰাইজৰ লগতে স্থানীয় দল সংগঠন আৰু ইটাকুলি ব্লকৰ সভাপতি কাজল বৰুৱাৰ লগতে ইটাকুলি ব্লকৰ বিষয়ববীয়াসকল মই প্ৰথমতে ৰাইজক ওলগ জনাইছোঁ আৰু আজি বেংকৰো ইণ্ডিয়ান বেংকৰো মানে 119th বাৰ্থডে বুলি ক'ব পাৰি ফাউণ্ডেশ্যন ডে বুলি ক'ব পাৰি আজি হয় আৰু যিসকলে বেংকটো স্থাপনা কৰিছিলে বৰ পবিত্ৰ মনেৰে কৰিছিলে আৰু পবিত্ৰ দিনটো তেওঁলোকে চুজ কৰিছিলে আৰু তেওঁলোকে জনা নাছিলে যে 15 আগষ্টতে দেশখন স্বাধীন হ'ব বুলি যেতিয়া বেংকখন স্থাপনা হৈছিলে যাই হওক আৰু আমাৰ মেনেজাৰ ডাঙৰীয়াই ক'লে যে হেৰি ইঞ্চুৰেঞ্চৰ কথা ক'লে বছৰত 20 টকা দিব লাগে সেইটো মই আমাৰ যিমান বাগানৰ মানুহ আমাৰ মানে চাৰিআলি বাগানৰ আৰু বেলেগ বেলেগ আৰু দুখনমান বাগানৰ সকলোকে আমি কৰাই দিম সেইটো ইঞ্চুৰেঞ্চটো যাতে কিবা এটা অঘটন ঘটিলে বা অঘটন নঘটিলেও সময়ত তেওঁলোকে 2 লাখ টকা পায় তাৰপিছত অটল যোজনাৰ পেঞ্চনৰ কথাখিনি ক'লে সেইখিনিও আমি কৰাব লাগে বেংকে মানুহক আগতে মানুহে বেংকৰ ওচৰলৈ গৈছিলে এতিয়া বেংকে নিজে মানুহৰ ওচৰত গৈছে তে এই সুবিধাখিনি ল'ব লাগে আৰু মই ৰাইজকো আহ্বান জনাম যাতে বেংকে দিয়া পইচাটো মানে ফ্ৰী পাইছোঁ নিচিনা ভাবিব নালাগে আহোঁতে মানে যেতিয়া লোন ল'বলৈ যায় মানুহে তেতিয়া 3বাৰমান নমস্কাৰ কৰিব লাগে কিন্তু যেতিয়া লোন উঠাবলৈ যায় মানে উঠাবৰ কাৰণে ৰিফাণ্ড কৰিবৰ কাৰণে তেতিয়া এখেতসকলে 25বাৰ নমস্কাৰ কৰিব লাগে তে সেই কথাটো ভাবিব নালাগে আমি বিপদৰ সময়ত বেংকে ইমান সহায় কৰিছে বছৰত মানে 8 টকা 9 টকা 10 টকা সুদত পায় আৰু এতিয়াতো এনেকৈ মানুহবিলাকে আছে যিসকলে 1 মাহত মানে 8 টকা সুদ লয় মই কেইজনমানক কৈছোঁ যে মই পুলিচত দি দিম বুলি তো ইমান সুবিধা দিছে বেংকে সেইকাৰণে আৰু বিশেষকৈ চাৰিআলি ব্ৰাঞ্চে প্ৰত্যেক মানে এমপ্লয়িজে ভাল ট্ৰিট কৰিছে আৰু এখেতসকলে অহাৰ কাৰণে এই ঠাইডোখৰ এই এৰিয়াটো গোটেই এৰিয়াটো জাষ্ট মানে বহুত উন্নত হৈছে আৰু ফিউচাৰত ভাল হ'ব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ বৰডুবিৰ পৰা সুব্ৰত দত্তৰ ৰিপৰ্ট ডেইলি 24